মই আশা নকৰোঁ, মই কৈছোঁ যে কষ্ট দি থাকক বিজেপিয়ে মই ভাবোঁ যে 106টা সমষ্টিত বিজেপিয়ে জিকিব পাৰে, কিন্তু মানুহেওতো জিকাব লাগিব। গতিকে যদি মানুহে জিকাম বুলি ভাবে 106টালৈকে জিকাব পাৰে, তাৰ ওপৰত নোৱাৰে। চবক মিলাই AGP, বড়ো, আমি, কাৰ্বি, ডিমাচা সকলো মিলি 106টালৈকে আমি জিকিব পাৰোঁ। আগৰ দৰে আগত যেনেকৈ আছে তেনেকৈ মোটামুটি থাকিব। চিটবিলাক অলপ চলপ চেঞ্জ হ'ব। কোনোবা চিটত আমি উঠিম, আমাৰ চিটত তেওঁলোক উঠিব, তেওঁলোক অদল বদল হ'ব। সংখ্যা মোটামুটি একে থাকিব, এটা দুটা বাঢ়িবও পাৰে, এইটো কোনো কাজিয়া কৰা কথা নথয়, ঘৰুৱাভাৱে হৈ যাব চব। আজি আছুৰ কেইবাজনো প্ৰাক্তন নেতাই যোগদান কৰিব, কিন্তু মই সকলোকে কৈছোঁ যে শেষ সময়ত যোগদান কৰিছে, টিকেটৰ আশা কৰিব নালাগে। যোগদান কৰক, আদৰণি জনাইছোঁ, দলৰ মঞ্চত কামো কৰিব, কিন্তু আজি জইন কৰি অহাকালি পাৰ্টিত টিকেট এইটো অলপ দিগদাৰী হ'ব। সেইকাৰণে মই শংকৰজ্যোতি বৰুৱা বা তেওঁৰ লগত অহা সকলোকে কৈছোঁ যে আপোনালোকে পাৰ্টিৰ কাৰণে কাম কৰক। পাৰ্টিয়ে স্বাগতম জনাইছে, কিন্তু এইবাৰে ইলেকশ্যনৰ টিকেটটো আশা নকৰিব। একচুৱেলি আমাৰ কি হয়, টিকেট চিলেকশ্যনৰ আগতে কৈ লওঁ, মোটামুটি বুজাবুজিটো হৈ গৈছে। আমাৰ দিলীপ শইকীয়া আৰু জয়ন্তমল্ল বৰুৱাই AGPৰ লগত কথা পাতি আছে, মোটামুটি সম্পূৰ্ণ হৈ গৈছে। আৰু যিদিনাখনে অমিত শ্বাহ ডাঙৰীয়াই বিচাৰিব যে আপোনালোক আহক চেজ কৰি দিওঁ, লগে লগে চেজ হৈ যাব, কাৰণ যিটো প্ৰাথমিক বুজাবুজি সেইটো ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে।